আমি ছোৱালী হয়, আমি মহিলা হয়, আমি ধুনীয়া হৈ থাকিবই লাগিব, সেইটো জৰুৰী নহয়। নিজক ধুনীয়া দেখাৰ বাবে আপুনি যি কৰে ন বেষ্ট সেইটো কৰক, কিন্তু নিজকে ধুনীয়া হৈ আনক আগত উপস্থাপন কৰিবলৈকে কেতিয়াও নাসাজিব। আমি এনেকুৱা নহয় যে আমি ধুনীয়া হৈ থাকিব লাগিবই বুলি এটা কথা যে পণ্য বা বস্তুত আমি পৰিণত কৰিছোঁ নিজকে, সেয়া নহয়। আনক ইমপ্ৰেছ কৰিবৰ বাবে বা আনে আমাক দেখি ভাল অনুভৱ কৰক বা আনে আমাক ধুনীয়া দেখিব সেইটোৰ বাবে নহয়, আমি নিজে নিজকে ধুনীয়া দেখাৰ বাবে সাজু। সেইটো আচলতে প্ৰতিগৰাকী মহিলাৰ উদ্দেশ্যও হোৱা উচিত আৰু নিজকে তেনেকৈ ভবাটো উচিত। আমি ধুনীয়া, মনৰ পৰাও ধুনীয়া, দেখাটো ধুনীয়া, কাৰণ আমি নিজে নিজক ভাল পাওঁ আৰু নিজে নিজকে ধুনীয়া দেখা পাওঁ। বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমাৰ সমাজৰ কিছুমান ৰীতি নীতি বা সমাজৰ কিছুমান মানুহৰ আচাৰ ব্যৱহাৰে আমাক হীনমান্যতাত ভুগিবলৈ বাধ্য কৰে। বিশেষকৈ আমি ছোৱালীসকলে যেন ধুনীয়া নহয় যদি বা দেখাত যদি আমাৰ বৰণ ক'লা হয়, তেতিয়াহ'লে আমাক প্ৰতিটো মুহূৰ্ততে এনেকৈ আমাক হেঁচা প্ৰয়োগ কৰা হয় যে আমি এই পৃথিৱীত কিয় বা জীয়াই আছোঁ। সকলোবোৰ এডভাৰ্টাইজে এনেকুৱা দেখায় যে ৰূপৱতী হ'লেহে ছোৱালী, কিন্তু আমি যদি ক'লা হয় দেখিবলৈ, যদি আমি দেখিবলৈ বেয়া হয়, তেতিয়ালৈকে আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? সেয়েহে মহিলাসকল বা ছোৱালীসকল আপোনালোকক কৈছোঁ, ধুনীয়া নিজৰ বাবে হওক, আনৰ বাবে নহওক। আনেতো আপোনাক জাজমেণ্ট কৰিয়ে যাব। ভগৱানৰ ছবি এখনত বা মূৰ্তি এখনত আমি খুঁত উলিয়াওঁ, আৰু সেয়া হৈছে আমাৰ মানুহৰ জন্মগত প্ৰবৃত্তি।